সুপ্ৰভাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটি। ইয়াত মই তোমালোকৰ তৃতীয় পাৰ্টটো মই দিছোঁ আজি। ইয়াৰ আগতে মই দুটা ভিডিঅ'ত আগৰ অংশ মই দিছোঁ। যিহেতু চেপ্টাৰটো দীঘল, গতিকে মই তোমালোকক ইয়াত তিনিটা ভাগ কৰি থাৰ্ড পাৰ্টটো মই আজি দিম। তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা। চোৱাৰ পিছত তাৰপিছতে মই বাকী থকা প্ৰশ্ন উত্তৰসমূহ মই বৰ্ণনা আগবঢ়াইছোঁ আৰু তাৰপিছত তোমালোকে এই বৰ্ণনাসমূহ বুজি লৈ তোমালোকে পেজটো পজ কৰি পেলাই তোমালোকে কুৱেশ্যন আনচাৰসমূহ লিখিবা। মই PDF ফাইলত আকৌ বেলেগকৈ মই নিদিওঁ, কাৰণ বহুতে আপত্তি কৰে, কাৰোবাৰ নুখুলে, কাৰোবাৰ কিবা হয়, এনেধৰণৰ কথাবিলাক। গতিকে তোমালোকে ইয়াৰ পৰাই বুজি ল'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আগৰ দুটা ভিডিঅ'ত আগৰ বৰ্ণনাখিনি আগবঢ়াইছোঁ। তোমালোকে চাগে বুজি পাইছা। এতিয়া মই পিছলৈ আহিম আৰু এইটোৱে শেষ ভিডিঅ' হ'ব চেপ্টাৰটোৰ, আৰু এই ভিডিঅ'টো দিয়াৰ লগে লগে মই প্ৰশ্ন উত্তৰখিনিও মই দি দিম। তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা আৰু প্ৰশ্ন উত্তৰখিনি তোমালোকে পজ কৰি তোমালোকে লিখি পেলাবা। ঠিক আছে, এতিয়া পাঠটিলৈ আহোঁ। বেছ কেম্প এলেকাত আক্ৰান্ত আন দলবোৰলৈ সহায়ৰ হাত আগবঢ়োৱাৰ লগতে আমি নামি পৰিলোঁ বৰফে চিটিকাই দূৰত পেলোৱা আমাৰ টেণ্টসমূহ উদ্ধাৰত। ইতিমধ্যে আন দলবিলাকতো বিধ্বস্ত হৈছিল। বহুবিলাকে প্ৰায় 19জন লোকৰ মৃত্যু হৈছিল। 50জনৰ অধিক লোক তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছিল। দুগৰাকীকৈ চিকিৎসকৰ মৃত্যু হৈছিল। আমি আগৰখিনিত পঢ়ি আহিছোঁ। আৰু তেওঁলোকে কি কৰিলে, তেওঁলোকে নিজৰ টেণ্টবিলাক উদ্ধাৰ কৰাৰ লগে লগে তেওঁলোকে আনকো কি কৰিলে, সহায়ৰ কামত হাত উজান দিলে। মই মোৰ নিজৰ টেণ্টটো উদ্ধাৰ কৰিছিলোঁ প্ৰায় 1 ফুট নিলগৰ বৰফৰ মাজৰ পৰা। ভাবাচোন, তেওঁ যদি সেইদিনাখন অনুশীলনলৈ নগৈ পেলাই টেণ্টৰ ভিতৰত সোমাই থকাহেঁতেন, তেতিয়াহ'লে তেওঁৰ কি অৱস্থা হ'লহেঁতেন। আমাৰ টেণ্টবোৰৰ পৰা বহু বস্তু ওলাই পৰিছিল। ফাটি ছিন্ন ভিন্ন হোৱা সেই টেণ্টবোৰৰ পৰা প্ৰচণ্ড শীত তথা তুষাৰপাতৰ মাজতে আমাৰ সামগ্ৰীসমূহ উদ্ধাৰ কৰি এঠাইত ত্ৰিপাল পাৰি জমা কৰোঁ। তেওঁলোকৰ বস্তুবিলাক গোটেই চেনি-ফেনি হৈ গৈছিল, সিঁচৰতি হৈ পৰিছিল আৰু প্ৰচণ্ড শীতৰ পৰা তেতিয়াও তুষাৰপাত হৈয়ে আছিল। আৰু তেওঁলোকে কি কৰিলে, ছিন্ন ভিন্ন হৈ পৰা টেণ্টসমূহ ত্ৰিপাল এখন পাৰি গোটাবলৈ ধৰে আৰু ততাতৈয়াকৈ তললৈ নামে। সেইদিনো আনদিনৰ দৰে এটা কথা মনত পৰিলে আজিও হাঁহি উঠে। ৩ এপ্ৰিলত ঘৰ এৰাৰ পিছৰ পৰাই জিভাই মাছৰ সোৱাদ পোৱা নাছিল। সেয়ে দুদিনমান প্ৰস্তুতিৰে বেছ কেম্প মেনেজাৰ অমৰ ডেকাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে মাছ অনাৰ ব্যৱস্থা কৰিছিল আমাৰ দলটোৰ বাবে। অমৰে থেকেৰাৰে মাছৰ আঞ্জা ৰান্ধিবৰ বাবে দলটোৰ লগত থকা ৰান্ধনিৰ জৰিয়তে বিশেষ ব্যৱস্থাও কৰিছিল। জলপান খাই আশাৰে ওলাই গৈছিলোঁ দুপৰীয়া মাছৰ টেঙাৰে ভাত এসাঁজ ভালকৈ খাম বুলি। কিন্তু আমাৰ সেই আশাত চেঁচা পানী পৰিল। অসমীয়াত এষাৰ কথা আছে নহয় আকৌ, দাতাই দিলেও বিধাতাই নিদিয়ে। তেওঁলোকে সেই ৩ এপ্ৰিলতে ঘৰ এৰিছিলে আৰু তেতিয়াৰ পৰা মাছৰ সোৱাদ পোৱাই নাছিল। আৰু তেওঁলোকে কি কৰিছিল, সেইবাবে বেছ কেম্পৰ মেনেজাৰ অমৰ ডেকাই কি কৰিছিল, কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে মাছ আনিছিল। আনি তেওঁলোকে কি কৰিছিল, থেকেৰাৰে কি কৰিছিল, মাছৰ টেঙা ৰান্ধিবৰ বাবে ব্যৱস্থা কৰিছিল। আৰু তেওঁলোকে দুপৰীয়া মাছৰ টেঙাৰে ভাত খাম বুলি ভাবি মনৰ আনন্দেৰে তেওঁলোকে ৰাতিপুৱা জলপান খাই তেওঁলোকে ওলাই গৈছিল। কিন্তু ঘূৰি আহি সেইখিনি তেওঁলোকে নাপালে। প্ৰচণ্ড হিমানী সম্প্ৰপাতে আৰু লগতে ভূমিকম্পই সকলোখিনি ছিন্ন ভিন্ন কৰি সিঁচৰতি কৰি পেলালে। হিমানী সম্প্ৰপাতে আমি আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেণ্টটো ধাহি-মুহি উৰুৱাই নি ছিন্ন ভিন্ন কৰি পেলায়। সেই বৰফৰ দৈত্যই আমাৰ অন্য খাদ্য সামগ্ৰীসমূহৰ লগতে কাঠমাণ্ডুৰ পৰা অহা মাছৰ টেঙাৰ আঞ্জাও গ্ৰাস কৰে। প্ৰণয় বৰদলৈদেৱে ইমান দুখৰ মাজতো তেওঁ হাঁহিৰ খোৰাক যোগাবলৈ তেওঁ এইটো কথা কিন্তু ক'বলৈ পাহৰা নাই। তেওঁলোকে যি মাছৰ লোভত তেওঁলোকে আছিলে, সেই মাছৰ লোভ তেওঁলোকৰ কি হ'ল,
ভূমিকম্পই আৰু হিমানী সম্প্ৰপাতে তেওঁলোকক কি কৰিলে, সেই মাছৰ আঞ্জা খোৱাৰ যিটো হেঁপাহ, সেই হেঁপাহ মষিমূৰ কৰি পেলালে। আৰু সেই হিমানী সম্প্ৰপাতে কি কৰিলে, তেওঁলোকৰ টেণ্টটো, তম্বু আৰু ডাইনিং হলটো ধাহি মুহি উৰুৱাই নি ছিন্ন ভিন্ন কৰি পেলালে। আৰু তেওঁলোকে কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে অনা মাছৰ টেঙাৰ সোৱাদ লোৱাৰ যিটো হেঁপাহ, সেই হেঁপাহো যেন কি কৰিলে, মষিমূৰ কৰি পেলালে। বেছ কেম্পত আশ্ৰয় আৰু খাদ্য সামগ্ৰীৰ অভাৱত আমি লগে লগে উভতনি যাত্ৰা কৰাৰ সিদ্ধান্ত লওঁ। চোৱাচোন এবাৰ কথাটো ভাবা, ২০-২২ দিনৰ অনুশীলন, ইমান কষ্টকৰ যাত্ৰা, ইমান প্ৰস্তুতি, ইমান আশা, ইমান সপোন, সকলোবিলাক এক মুহূৰ্তত ১০ ছেকেণ্ডত কি হ'ল, তেওঁলোকৰ সপোনবিলাক ভাঙি ছাৰখাৰ কৰি পেলালে। তেওঁলোকৰ হাতত কোনো সামগ্ৰী নাছিল, খাবলৈ খাদ্যবস্তু নাছিল, আশ্ৰয় ল'বলৈ তেওঁলোকৰ টেণ্ট নাছিল। গতিকে তেওঁলোকে উভতনি যাত্ৰা কৰাৰ বাহিৰে তেওঁলোকৰ গত্যন্তৰ একো নাছিল। সেই সময়ত বেছ কেম্পত শিবিৰ সামৰি সকলো দলেই উভতিবলৈ বাধ্য হৈছিল। আহতসকলকো দলবোৰৰ সতীৰ্থসকলে চাঙি কৰি বান্ধি দাংকোলাকৈ তললৈ নি থকা দেখিবলৈ পাইছিলোঁ। লিখকে কৈছে, প্ৰণয় বৰদলৈয়ে কৈছে যে তাত যিসকলে আহত হৈছিল তেওঁলোকক কি কৰিছিল, তেওঁলোকৰ সতীৰ্থসকলে চাঙি কৰি বান্ধি পেলাই তললৈ লৈ যাবলগীয়া হৈছিল। অন্য কোনো উপায়ো নাছিল। ভোক পিয়াসত জৰ্জৰিত হৈ আমি আৰম্ভ কৰিছিলোঁ উভতনি যাত্ৰা। এভাৰেষ্ট বেছ কেম্পলৈ লোকলা নামৰ ঠাইখনৰ পৰা প্ৰায় 10 দিনৰ পৰা পথ ট্ৰেকিং কৰি আৰোহণ কৰিব লাগে যদিও উভতনি যাত্ৰা 5-6 দিনমানৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰি। তোমালোকে নিশ্চয় জানা, পৰ্বতাৰোহণ কৰিবলৈ টান, কিন্তু নামিবলৈ বৰ সহজ। তললৈ নামি আহোঁতে তেওঁলোকৰ সময় লগা নাছিল, যাওঁতে তেওঁলোকক কিমান দিন লাগিছিল, 10 দিন লাগিছিল ট্ৰেকিং কৰোঁতে, আৰু আহোঁতে মাত্ৰ 5-6 দিনমানৰ ভিতৰতে তেওঁলোকে উভতি আহিছিল। গুৰুখচেপ নামৰ এভাৰেষ্ট বেছ কেম্পত থকা অন্তিমখন পৰ্যটক নিবাসলৈ নামি আহিবলৈ বাধ্য হৈছিলোঁ দুখে ভাগৰে জৰ্জৰিত হয়। নহবই বা কিয়, তেওঁলোকে যেতিয়া নামি আহিছিল, গুৰুখচেপ নামৰ যিটো এভাৰেষ্ট বেছ কেম্প আছিল, তেওঁলোকৰ সপোন মষিমূৰ হৈছিল, খাবলৈ পোৱা নাছিল, দুখ ভাগৰ, সন্মুখত মৃতদেহ আৰু গোটেই বিধ্বস্ত পৰিৱেশ। গতিকে কি হৈছিল, তেওঁলোকে অকল শৰীৰৰ বেমাৰ নহয়, মানসিকভাৱে তেওঁলোকে কি হৈছিল, ভাঙি পৰিছিল। তেতিয়া সন্ধিয়া লাগি ভাগিছিল, তেতিয়াও বৰফ পৰা বন্ধ হোৱা নাছিল। চোৱাচোন, আগদিনাখন মাজনিশাৰ পৰাই বৰফ পৰা আৰু তেতিয়ালৈকে পিছদিনাখনলৈকে গধূলিলৈকে তেওঁলোকৰ কি নাছিল, বৰফ পৰিয়েই আছিল। দলৰ শ্বেৰ্পা কেইজন আগতেই নামি আহি গুৰুখচেপৰ সন্মুখত থকা বিশাল উপত্যকাটোত বৰফৰ ওপৰতে কেইটামান টেণ্ট তৰিছিল আমাৰ নিশাৰ আশ্ৰয়ৰ বাবে। কিন্তু আমাৰ দলটো অত্যন্ত ভাগৰুৱা হৈ পৰাৰ বাবে লিডাৰ মানসে গুৰুখচেপৰ লজকেইটাত আমাৰ বাবে ৰুম ঠিক কৰিবলৈ নিৰ্দেশ দিলে, আৰু তাৰে এটা লজত আমাৰ থকাৰ ব্যৱস্থা হ'ল। ৰুমত সোমাই স্বস্তিবোধ কৰিলোঁ। সেই পুৱাৰ আহাৰ গ্ৰহণ কৰি যাত্ৰা কৰিছিলোঁ। মানসিকভাৱে আমি সম্পূৰ্ণৰূপে বিধ্বস্ত। বেছ কেম্পত প্ৰকৃতিৰ সেই মুহূৰ্তৰ তাণ্ডৱে সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত পেলাই দিলে আমাৰ বছৰজোৰা এভাৰেষ্টৰ অভিযানৰ প্ৰস্তুতি। সঁচাকৈয়ে ভাবিলে বৰ দুখ লাগে। তেওঁলোকে গোটেই বছৰজোৰা প্ৰস্তুতিৰে তেওঁলোকে কি কৰে, এই আৰোহণৰ প্ৰস্তুতি চলায়, আৰু এক মুহূৰ্তত, এটা মিনিট নালাগিল তেওঁলোকে তাৰ পৰা উভতি আহিবলৈ বাধ্য হ'ল। এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ল। আৰু তেওঁলোকে যেতিয়া উভতি আহিলে গুৰুখচেপৰ লজকেইটাত, কাৰণ তেওঁলোকে আহি টেণ্টত থাকিবলৈ তেওঁলোকৰ গাত শক্তি নাই, গতিকে তেওঁলোকে লজ বিচাৰিলে, আৰু তাৰে এটা লজত কি কৰিলে, তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিলে, আৰু সেই তাতে ৰুমত সোমাই তেওঁলোকে কি কৰিলে, জিৰণি ল'লে। তেতিয়ালৈকে তেওঁলোকে মানসিকভাৱে একেবাৰে বিধ্বস্ত আছিল, আৰু তেওঁলোকে বিশেষকৈ গোটেই বছৰজোৰা যিটো প্ৰস্তুতি, যিটো আশা, যিটো সপোন, এই সপোন থানবান হৈ যোৱাৰ বাবে তেওঁলোকে মানসিকভাৱে ভাঙি পৰিল। 1982 চনৰ হিমালয়ত প্ৰথম ভৰি দিওঁতে সপোন দেখিছিলোঁ এভাৰেষ্ট আৰোহণৰ
প্ৰয়াত পৰ্বতাৰোহী নেছিম আখতাৰ বাইটিৰ নেতৃত্বত নেপাল হিমালয়ৰ হেলেম্বু অঞ্চললৈ এক ট্ৰেকিং অভিযানত অংশ লৈছিলোঁ। সেই অভিযানত যাওঁতে এঠাইত দেখিছিলোঁ গিৰিৰাজ হিমালয়ৰ বহুবোৰ শুভ্ৰ কিৰীট শিখৰৰ মাজত ২৯,০৩০ ফুট ৮,৮৫০ মিটাৰ হ'ব মিটাৰ হিচাপত উচ্চতৰ সাগৰমাথা অৰ্থাৎ মাউণ্ট এভাৰেষ্টক। যেতিয়া লিখক প্ৰণয় বৰদলৈয়ে যেতিয়া ১৯৮২ চনত যেতিয়া হিমালয়ত যেতিয়া প্ৰথম ভৰি দিছিলে তেতিয়াই তেওঁ দেখিছিলে এভাৰেষ্টখন। তেতিয়া তেওঁ ভাবিছিলে যে কেনেকৈ এভাৰেষ্ট আৰোহণ কৰা যায়, আৰু তেতিয়া তেওঁৰ নেছিম বাইটিৰ বুলি এজন তেওঁৰ বন্ধু আছিল, আৰু সেই বন্ধুজনে তেওঁক কি কৰিছিল, সেই নেপাল হিমালয়ৰ হেলেম্বু অঞ্চলত সেই ট্ৰেকিং অভিযানত তেওঁৰ লগত অংশগ্ৰহণ কৰিছিল। আৰু তেতিয়াই তেওঁলোকে সংকল্প লৈছিল যে ২৯,০৩০ ফুট ওখ সাগৰমাথা অৰ্থাৎ মাউণ্ট এভাৰেষ্ট তেওঁলোকে জয় কৰিব বা তাত তেওঁলোকে আৰোহণ কৰিব। তেতিয়াই মনত এক সপোন তথা হেঁপাহে থিতাপি লৈছিল, বিশ্বৰ সৰ্বোচ্চ চূড়াত থিয় হৈ তলৰ পৃথিৱীখন চাম। কাৰনো মন নাযায় যে একেবাৰে বিশ্বৰ একেবাৰে সৰ্বোচ্চ চূড়াত থিয় হৈ তলৰ পৃথিৱীখনক চাবলৈ, নিজৰ হাতৰ মুঠিত যেন পৃথিৱীখনক ভৰাই পেলাব। পৰৱৰ্তী সময়ত কাশ্মীৰ, কিশ্তৱাৰ হিমালয়ৰ পৰা পঞ্জাৱ, হিমাচল, মাইন, গাৰোৱাল, নেপাল, দাৰ্জিলিং, ছিকিম হিমালয়লৈ প্ৰতি বছৰেই বহু অভিযানত অংশ লৈছিলোঁ, কিন্তু এভাৰেষ্ট জয়ৰ সপোন পূৰ্ণ কৰাৰ সুযোগ পোৱা নাছিলোঁ। বয়সৰ লগে লগে সেই সপোন ক্ৰমাৎ স্তিমিত হৈ পৰিছিল। তেওঁলোকে যিমানেই দিন গৈছে সিমানেই তেওঁলোকৰ মনত দুৰ্বাৰ আকাংক্ষা আছিল এভাৰেষ্ট জয় কৰাৰ। আৰু যেতিয়া পিছত তেওঁলোকে যেতিয়া কাশ্মীৰেই হওক, কিশ্তৱাৰৰ পৰা আৰম্ভ কৰি পঞ্জাৱ, হিমাচলৰ যিমানবিলাক গাৰোৱাল, নেপাল, দাৰ্জিলিং, ছিকিম যিমানবিলাক প্ৰতি বছৰে যেতিয়া তেওঁলোকে কি কৰিছিল, এই ট্ৰেকিঙত যেতিয়া অংশগ্ৰহণ কৰিছিল, তেওঁলোকে বাৰে বাৰে ভাবিছিল তেওঁলোকে এটা ডাঙৰ কাম কৰিব। সেই ডাঙৰ কামটো হৈছে এভাৰেষ্ট জয় কৰা। কিন্তু তেওঁলোকৰ সেয়া সপোন বাস্তৱত ৰূপায়িত হোৱা নাছিল, কাৰণ তাৰ কাৰণে বহুত প্ৰস্তুতি লাগিছিল, ধৈৰ্য লাগিছিল, শক্তি লাগিছিল, শাৰীৰিক মানসিকভাৱে তেওঁলোক সবল হ'ব লাগিছিল। কিন্তু নেছিম বাইটিয়ে পুনৰ মনত জগাই তুলিলে এভাৰেষ্ট জয় কৰাৰ সপোন। বাইটিয়ে লগ পালেই কৈছিল, অন্য দেশৰ প্ৰান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া পাৰিছে, অসমৰ পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষত থিয় হ'ব নোৱাৰিব কিয়? বাইটিয়ে আমাৰ এই সপোন বাস্তৱায়িত কৰাৰ পদক্ষেপ লৈ প্ৰাক এভাৰেষ্ট অভিযানৰ আয়োজন কৰিছিল, কিন্তু বাইটিৰ অকাল বিয়োগে সেই প্ৰচেষ্টাত যতি পেলালে। আৰু তেতিয়াই সেই নেছিম বাইটিয়ে তেওঁলোকক লগ পাই তেওঁলোকক তাগিদা দিছিল, তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল যে আমি অসমৰ পৰ্বতাৰোহীয়ে যদি এভাৰেষ্ট জয় কৰিব নোৱাৰিম কিয়? বিভিন্ন দেশৰ পৰা যিমান বাহিৰৰ পৰা পৰ্বতাৰোহী আহি পেলাই এভাৰেষ্ট জয় কৰিব পাৰিছে, আমি অসমৰ মানুহকেইজনে নোৱাৰিমনে? আৰু তেতিয়াই তেওঁলোকে কি কৰিছিল, পিছত মোৰ হেঁপাহৰ লগতে বাইটিৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ২০১৩ চনত মই এটা আন্তঃৰাষ্ট্ৰীয় পৰ্বতাৰোহী দলৰ সৈতে এভাৰেষ্টলৈ এক অভিযানত অংশ লৈছিলোঁ। মনত ৰাখিবা, ২০১৩ চনত তেওঁলোকে নিজৰ দল নহয়, আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ বাহিৰৰ দলৰ লগত কি কৰিছিল, চামিল হৈছিল আৰু এভাৰেষ্টত অংশগ্ৰহণ কৰিছিল আৰোহণ কৰাত। কিন্তু প্ৰতিকূল বতৰৰ বাবে সেই অভিযান কালত মই ২৫,০০০ ফুট উচ্চতাত থকা এভাৰেষ্টৰ ৩ নং শিবিৰৰ পৰা হতাশ মনেৰে উভতি আহিবলৈ বাধ্য হৈছিলোঁ। কিন্তু তেওঁলোকে কি হৈছিল, প্ৰায় পাইছিলগৈয়ে, আৰু শেষত কি হ'ল, প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে ২৫,০০০ ফুট উচ্চতাত থকা এভাৰেষ্টৰ ৩ নং শিবিৰৰ পৰা উভতি আহিবলৈ বাধ্য হ'ল। সেই অভিযানৰ ব্যৰ্থতাই মনত আঘাত দিছিল যদিও থিৰাং কৰিছিলোঁ যে এভাৰেষ্টলৈ পুনৰ যাম ফুলাম গামোচা উৰুৱাবলৈ। তাৰ পৰৱৰ্তী বছৰত অসমৰ তৰুণ শইকীয়া, মণিক ডেকাই উত্তৰ পূৰ্বাঞ্চলৰ এটা পৰ্বতাৰোহী দলৰ সৈতে এভাৰেষ্টৰ শীৰ্ষত থিয় হৈ প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী হোৱাৰ গৌৰৱ অৰ্জন কৰে। মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল, অসমৰ প্ৰথম এভাৰেষ্ট আৰোহণকাৰী দুজন ব্যক্তি হৈছে তৰুণ শইকীয়া আৰু মণিক ডেকা। তাৰে আলম লৈ ২০১৫ চনত মানস বৰুৱাৰ নেতৃত্বত অসম এভাৰেষ্ট অভিযান নাম দি আমি এভাৰেষ্টলৈ
এক অভিযান চলাইছিলোঁ। মনত ৰাখিবা 2015 চন নেতৃত্ব লৈছিল মানস বৰুৱাই। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসম আৰোহণৰ সন্থাৰ উদ্যোগত আয়োজিত এই অভিযানত এক্সপ্লৰা শিখৰ, কাৰ্বি আংলং পৰ্বতাৰোহণ সংস্থা আদি সংগঠনে সহায় কৰিছিল। কাৰণ এই পৰ্বতাৰোহণ কাৰ্য অতি দূৰ হোৱাৰ লগতে ই বৰ খৰচীও আছিল। তাৰ কাৰণে বিভিন্ন দল সংগঠন বা বিভিন্ন ক্ৰীড়া সংগঠনে তেওঁলোকক কি কৰিছিল তেওঁলোকক সহায় কৰিছিল। ইয়াতে আমাক কৈছে এক্সপ্লৰা শিখৰ, কাৰ্বি আংলং পৰ্বতাৰোহণ সংস্থা এওঁলোকে তেওঁলোকক সহায় কৰিছিল। দলটোৰ আন সদস্যসকল আছিল উপেন চক্ৰৱৰ্তী, মনত ৰাখিবা উপেন চক্ৰৱৰ্তী, ডাক্তৰ জগদীশ বসুমতাৰী, হেনৰী ডেভিড টেৰন, বিপ্লৱ চহৰীয়া, নন্দদুলাল দাস, খৰচিং ইংতি, পৰাগ দাস আনবিলাক সদস্য। আনহাতে দলটোৰ বেছ কেম্প মেনেজাৰ দায়িত্ব বহন কৰিছিল অমৰ ডেকা আৰু শৈলেন দাসে। কিন্তু এইবাৰো এইদৰে প্ৰকৃতিৰ বিভীষিকাৰ বাবেই এভাৰেষ্ট জয় কৰাৰ সপোন আধাতে সামৰি উভতি আহিবলগীয়া হয় আৰু তেওঁলোকৰ মন ব্যথিত হৈ পৰে। এভাৰেষ্টৰ বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হ'ম নে নহ'ম এই প্ৰশ্নই মোৰ মনোজগত আলোড়িত কৰি থকাৰ সময়ত মনত সংকল্প লৈছিলোঁ এভাৰেষ্টলৈ আকৌ যাম দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰাৰ বাবে। চোৱাচোন, ইমান বিপদসংকুল জীৱন মৰণৰ প্ৰশ্নলৈ তেওঁলোকে যিমানবিলাক ঘটনাৰ মুখামুখি হ'ল, তাৰ পিছতো প্ৰণয় বৰদলৈ বা এনেধৰণৰ উদ্যমী, সাহসী, সবল মনোবলকাৰী লোকসকলে কেনেকৈ তেওঁলোকে কি হয় এভাৰেষ্ট জয়ৰ সপোন মনত পুহি ৰাখিছে। ই বৰ ডাঙৰ কথা। ই বৰ ডাঙৰ কথা, লগতে ই বৰ গৌৰৱৰো কথা। অসমৰ প্ৰণয় বৰদলৈ কেনেদৰে এভাৰেষ্ট জয়ৰ বিভীষিকা আমাৰ আগত দাঙি ধৰিছে, তাৰ পিছতো তেওঁ কি কৰিছে পুনৰ এভাৰেষ্ট জয়ৰ সপোন মনত বান্ধি ৰাখিছে। ছাত্ৰ ছাত্ৰীসকল, পাঠটি মই পঢ়ালোঁ 3টা ভিডিঅ'ত মই তোমালোকক পাঠটি দিছোঁ। তোমালোকে ভিডিঅ'কেইটা সম্পূৰ্ণকৈ চাবা। এতিয়া মই বাকী প্ৰশ্নোত্তৰখিনি দিম। তোমালোকক মই PDF ফাইলত আকৌ বেলেগকৈ নিদিওঁ, তোমালোকে আপত্তি নকৰিবা। সেইকাৰণে মই যেতিয়া দিম তোমালোকক মই বুজাই যাম। কিবা টান পালে টান কথা থাকিলে মই বুজাই যাব পাৰিম আৰু সেইকাৰণে তোমালোকক মই এনেকৈ দিছোঁ। সম্পূৰ্ণ ভিডিঅ'টি চাবা, বুজি উঠিবা। তাৰপিছত তোমালোকে পেজবিলাক প'ষ্ট কৰি ল'বা, প'ষ্ট কৰি পেলাই কুৱেশ্যন আনচাৰখিনি লিখিবা। ঠিক আছে? এতিয়া আহোঁ প্ৰশ্ন উত্তৰৰ শিতানলৈ। ছাত্ৰ ছাত্ৰীসকল, আগৰ প্ৰশ্নসমূহ 2 নম্বৰ ভিডিঅ'টোত মই দিছোঁ। এতিয়া 3 নম্বৰ ভিডিঅ'টোত মই বাকী অংশ দিম, তোমালোকে চোৱা। 2 নম্বৰ প্ৰশ্নটো হৈছে লং কুৱেশ্যন। হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটোৱে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল? হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটোৱে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ এক ভয়ংকৰ ধ্বংসলীলা দেখিবলৈ পাইছিল। ভূমিকম্পৰ জোকাৰণিৰ ফলত পুমৰী শিখৰৰ উপৰিও আন কেইবাটাও শিখৰৰ পৰা খহি পৰা বিশাল বৰফখণ্ডই হিমানী সম্প্ৰপাতৰ সৃষ্টি কৰিছিল। সেই হিমানী সম্প্ৰপাতে এক বিশালাকাৰ আয়তন ধৰি মহাপ্ৰলয়ৰ ৰূপ লৈ অভিযানকাৰী বেছ কেম্পত আঘাত কৰিছিল। তোমালোকে যদি লাইনবিলাক দীঘল পোৱা চুটি চুটি কৰি ল'বা। হিমানী সম্প্ৰপাতৰ প্ৰচণ্ড খুন্দাত বেছ কেম্পত থকা টেণ্টসমূহ কাগজৰ দৰে বহু দূৰলৈ উৰি গৈছিল। টেণ্টবোৰৰ কোনো অস্তিত্বই নাথাকিল। 10টা টেণ্টৰ 3-4টা মানহে স্বস্থানত বৰ্তি আছিল। বাকীবোৰ টেণ্ট ইতিমধ্যে বৰফে পুতি পেলাইছিল। অভিযানকাৰী দলটোৱে লগত নিয়া পৰ্বতাৰোহণৰ সা-সামগ্ৰীসমূহ বৰফত পোত গৈছিল। বেছ কেম্প অঞ্চলৰ সমগ্ৰ পৰিৱেশ বিধ্বস্ত হৈ পৰিছিল। সেই অঞ্চলত শিবিৰ পতা দলসমূহৰ টেণ্ট তথা অন্য সামগ্ৰীসমূহ ভাঙি চূৰ্ণীকৃত হৈ পৰি চৌপাশে সিঁচৰিত হৈ পৰিছিল। সেই শোকাবহ ঘটনাত 19গৰাকী পৰ্বতাৰোহীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন এজনৰ পিছত চিকিৎসালয়ত মৃত্যু হয়। তাৰে ভিতৰত কেইবাজনো বিদেশী পৰ্বতাৰোহীৰ লগতে অভিযানকাৰী দলটোৰ চৰ্দাৰ শ্বেৰপাৰ মৃত্যু হৈছিল। তদুপৰি এগৰাকী চীনা মহিলা চিকিৎসক আৰু
এজন আমেৰিকান চিকিৎসকৰো মৃতদেহ সেই সময়ত শিবিৰ এলেকাত পৰি আছিল। এই ভয়াৱহ ঘটনাত আহত হয় 50জনৰো অধিক পৰ্বতাৰোহী। পিছৰ প্ৰশ্নলৈ আহোঁ। এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল? এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো হ'ল লেখকৰ লগতে অভিযানকাৰী দলটোৱে ৩ এপ্ৰিলত ঘৰ এৰাৰ পিছৰে পৰাই জিভাই মাছৰ সোৱাদ পোৱা নাছিল। সেয়ে দুদিনমানৰ প্ৰস্তুতিৰে বেছ কেম্প মেনেজাৰ অমৰ ডেকাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে মাছ অনাৰ ব্যৱস্থা কৰিছিল লেখকৰ দলটোৰ বাবে। অমৰে থেকেৰাৰে মাছৰ টেঙা ৰান্ধিবৰ বাবে দলটোৰ লগত থকা ৰান্ধনীৰ জৰিয়তে বিশেষ ব্যৱস্থা কৰিছিল। জলপান খাই আশাৰে সকলো ওলাই গৈছিল দুপৰীয়া মাছৰ টেঙাৰে ভাত এসাঁজ ভালকৈ খাব বুলি। কিন্তু তেওঁলোকৰ সেই আশাত চেঁচাপানী পৰিল। সীমানি সম্প্ৰপাতে তেওঁলোকে আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেণ্টটো ধাহিমুহি উৰুৱাই নি ছিন্ন ভিন্ন কৰি পেলায়। সেই বৰফৰ দৈত্যই তেওঁলোকৰ অন্য সা-সামগ্ৰীসমূহৰ লগতে কাঠমাণ্ডুৰ পৰা অনা মাছৰ টেঙাৰ আঞ্জাখনো গ্ৰাস কৰে। তোমালোকক মই প্ৰশ্ন উত্তৰটো আগৰ বৰ্ণনাটো মই দিছোঁ। ৪ নম্বৰ প্ৰশ্নটো চোৱা। প্ৰয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনৰ এটি চমু টোকা যুগুত কৰা। প্ৰয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনখিনি এনেধৰণৰ আছিল। প্ৰয়াত পৰ্বতাৰোহী নেছিম আখতাৰ বাইটিৰ নেতৃত্বত নেপাল হিমালয়ৰ হেলেম্বু অঞ্চললৈ এক ট্ৰেকিং অভিযানত লেখকে অংশ লৈছিল। সেই অভিযানত যাওঁতেই এঠাইত তেওঁলোকে দেখিছিল গিৰিৰাজ হিমালয়ৰ বহুবোৰ শুভ্ৰ কিৰীট পৰিহিত শিখৰৰ মাজত ২৯,০৩৫ ফুট (৮,৮৫০ মিটাৰ) উচ্চতাৰ সাগৰমাথা অৰ্থাৎ মাউণ্ট এভাৰেষ্টক। তেতিয়াই লেখকৰ মনত এক সপোন তথা হেঁপাহে থিতাপি লৈছিল যে বিশ্বৰ সৰ্বোচ্চ চূড়াত থিয় হৈ তলৰ পৃথিৱীখন চাব বুলি। পৰৱৰ্তী সময়ত কাশ্মীৰ, কিশ্তৱাৰ হিমালয়ৰ পৰা পঞ্জাৱ, হিমাচল, কুমাউণ্ট, গাৰোৱাল, নেপাল, দাৰ্জিলিং, ছিকিম হিমালয়লৈ প্ৰতি বছৰেই বহু সংখ্যক অভিযানত অংশ লৈছিল। কিন্তু লেখকে এভাৰেষ্ট জয়ৰ সেই সপোন পূৰ্ণ কৰাৰ সুযোগ পোৱা নাছিল। লেখকৰ বয়সৰ লগে লগে সেই সপোন ক্ৰমাৎ স্তিমিত হৈ পৰিছিল। কিন্তু নেছিম বাইটিয়ে পুনৰ লেখকৰ অন্তৰত জগাই তুলিলে এভাৰেষ্ট জয় কৰাৰ সপোন। বাইটিয়ে লেখকক লগ পালেই কৈছিল তেওঁলোকৰ এই সপোন বাস্তৱায়িত কৰাৰ বাবে পদক্ষেপ লৈ প্ৰাক এভাৰেষ্ট অভিযানৰ আয়োজন কৰিছিল। কিন্তু বাইটিৰ অকাল বিয়োগে সেই প্ৰচেষ্টাত যতি পেলালে। ৫ নম্বৰ প্ৰশ্ন। অসম এভাৰেষ্ট অভিযান দলটিৰ উভতনি যাত্ৰা কেনেকুৱা আছিল ব্যাখ্যা কৰা। ২০১৫ চনত ৯জনীয়া অসম এভাৰেষ্ট অভিযানৰ দলটোৱে এভাৰেষ্ট জয়ৰ সপোন বুকুত বান্ধি হিমালয়লৈ যাত্ৰা আৰম্ভ কৰিছিল। যদিও প্ৰবল ভূমিকম্পৰ জোকাৰণিৰ ফলত সৃষ্টি হোৱা সীমানি সম্প্ৰপাতে সমগ্ৰ অঞ্চলটোকে ব্যাহত কৰি তোলে, সেই সীমানি সম্প্ৰপাতৰ আশ্ৰয়স্থল আৰু খাদ্য সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে নষ্ট কৰাৰ ফলত তেওঁলোকে লগে লগে উভতনি যাত্ৰা কৰাৰ সিদ্ধান্ত লয়। সেই সময়ত বেছ কেম্প শিবিৰত সঁহাৰি আৰু আহতসকলক সতীৰ্থসকলে চাঙি কৰি বান্ধি দাং-কোলাকৈ তললৈ নি থকা দেখা গৈছিল। লুকালা নামৰ ঠাইখনৰ পৰা এভাৰেষ্ট বেছ কেম্পলৈ প্ৰায় ১০ দিনৰ পথ ট্ৰেকিং কৰি আৰোহণ কৰিব লাগে যদিও উভতনি যাত্ৰা ৫-৬ দিনমানৰ ভিতৰতে সম্পূৰ্ণ হয়। ভোক, পিয়াহ আৰু দুখে ভাগৰে জৰ্জৰিত হৈ গুৰুখচেপ নামৰ এভাৰেষ্ট বেছ কেম্পত থকা অন্তিমখন পৰ্যটক নিবাসলৈ নামি আহিবলৈ দলটো বাধ্য হৈছিল। তেতিয়া সন্ধিয়া লাগি ভাগিছিল আৰু বৰফ পৰিবলৈ বন্ধ হোৱা নাছিল। দলৰ শ্বেৰ্পা কেইজন আগতেই নামি আহি
গোৰখচেপৰ সন্মুখত থকা বিশাল উপত্যকাটোত বৰফৰ ওপৰতে দলটোৱে নিশাৰ আশ্ৰয়ৰ বাবে কেইটামান টেণ্ট আছিল। কিন্তু দলটো অত্যন্ত ভাগৰুৱা হৈ পৰাৰ বাবে লিডাৰ মানস বৰুৱাই গোৰখচেপৰ লজ কেইটাত তেওঁলোকৰ বাবে ৰুম বিচাৰিবলৈ নিৰ্দেশ দিলে। তাৰে এটা লজ তেওঁলোকৰ ব্যৱস্থা হোৱাৰ বাবে তেওঁলোকে স্বস্তিবোধ কৰিলে। সেই পুৱাই আহাৰ গ্ৰহণ কৰি পুনৰ তেওঁলোকে উভতনি যাত্ৰা আৰম্ভ কৰিলে। এনেদৰে প্ৰকৃতিৰ বিভীষিকাৰ বাবেই তেওঁলোকৰ বছৰজোৰা এভাৰেষ্টৰ অভিযানৰ প্ৰস্তুতি আধাতে সামৰি উভতি আহিব লগা হোৱাত তেওঁলোকৰ মন সম্পূৰ্ণৰূপে বিধ্বস্ত আৰু ব্যথিত হৈ পৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে মই কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকক মই উলিয়াই দিছোঁ। প্ৰণয় বৰদলৈৰ দুঃসাহসিক ক্ৰীড়া সম্পৰ্কীয় দুখন গ্ৰন্থৰ নাম লিখা। হিমালয়ৰ শিখৰে মাতিছে, উত্তুংগ যোগীন। প্ৰণয় বৰদলৈ বৰ্তমান কোনটো দুঃসাহসিক ক্ৰীড়া সংগঠনৰ লগত জড়িত? এক্সপ্লৰাছৰ লগত জড়িত। প্ৰণয় বৰদলৈ বৰ্তমান কোনটো নিউজ চেনেলৰ পৰিচালক সম্পাদক? DY365 নিউজ চেনেলৰ। তোমালোকে প্ৰায়ে DY365 নিউজ চেনেলটো খুলিলে তোমালোকে তেওঁক দেখিবলৈ পাবাই। 4 নম্বৰ, প্ৰণয় বৰদলৈ কোন কোন কাকত আলোচনীৰ লগত কেনেদৰে জড়িত আছিল? প্ৰণয় বৰদলৈ জ্ঞানদীপ নামৰ এখন আলোচনীৰ উপ-সম্পাদক আছিল। তাৰোপৰি আজিৰ অসম, আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতৰ উপ-সম্পাদক তথা কাৰ্যবাহী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এভাৰেষ্ট আৰোহণৰ বাবে যোৱা অসম এভাৰেষ্ট অভিযানৰ দলটোৰ শ্বেৰ্পা চৰ্দাৰজনৰ নাম কি? তেওঁ কিমানবাৰ এভাৰেষ্ট আৰোহণ কৰিছে? লাকপা ৰনৰুক শ্বেৰ্পা। আকৌ কৈছোঁ, লাকপা ৰনৰুক শ্বেৰ্পা। তেওঁ 10 বাৰকৈ এভাৰেষ্ট আৰোহণ কৰিছে। শ্বেৰ্পা চৰ্দাৰ লাকপা ৰনৰুকে এভাৰেষ্টৰ উপৰি কোন কোন শিখৰত বিজয় ধ্বজা উৰুৱাইছে? শ্বেৰ্পা চৰ্দাৰ লাকপা ৰনৰুকে এভাৰেষ্টৰ উপৰিও বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ K2, তৃতীয় সৰ্বোচ্চ কাঞ্চনজংঘা, ছয়ু, মানসলু আদি শিখৰত বিজয় ধ্বজা উৰুৱাইছে। প্ৰথম এভাৰেষ্ট আৰোহণকাৰী অসমীয়া দুজনৰ নাম কি কি? তৰুণ শইকীয়া আৰু মনীষ ডেকা। 2016 চনত এভাৰেষ্ট জয় কৰা 4জন অসমীয়াৰ নাম লিখা। নৱ ফুকন, হেনৰী ডেভিড টেৰন, খৰচিং টেৰাং, নন্দ দুলাল দাস। আকৌ কৈছোঁ, নৱ ফুকন, হেনৰী ডেভিড টেৰন, খৰচিং টেৰাং আৰু নন্দ দুলাল দাস। লেখকৰ উপৰি 9জনীয়া এভাৰেষ্ট আৰোহণকাৰী দলটোৰ আন সদস্যসকলৰ নাম কি কি আছিল? উপেন চক্ৰৱৰ্তী, ডাক্তৰ জগদীশ বসুমতাৰী, হেনৰী ডেভিড টেৰন, বিপ্লৱ চহৰীয়া, নন্দ দুলাল দাস, খৰচিং ইংতি, পৰাগ দাস। অসম এভাৰেষ্ট অভিযান দলটিৰ বেছ কেম্প মেনেজাৰ দায়িত্ব কোনে কোনে বহন কৰিছিল? অমৰ ডেকা আৰু শৈলেন দাসে। হিমানী সম্প্ৰপাতৰ সৃষ্টি কৰা ভূমিকম্পটোৰ প্ৰাবল্য কিমান আছিল? 8.2, 8.2 ৰিক্টাৰ স্কেল আছিল। ভূমিকম্পৰ জোকাৰণিৰ ফলত কোন কোন শিখৰৰ পৰা এভালেঞ্চ নামি আহিছিল? নাপছে, আমাদাবালাম, লুলা, পুমৰি আদি শিখৰৰ পৰা এভালেঞ্চ নামি আহিছিল। দুঃসাহসিক অভিযান তথা অসাধ্য সাধন কৰিবলৈ মানুহৰ কি কি গুণৰ প্ৰয়োজন? মনৰ একাগ্ৰতা, সাহস, দৃঢ় মনোবল, ধৈৰ্য, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই প্ৰশ্ন উত্তৰখিনি দিলোঁ। অতিৰিক্ত প্ৰশ্নও মই দিছোঁ। তোমালোকে প্ৰথমতে চেপ্টাৰটো সুন্দৰকৈ বুজিবা। তোমালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাবা। ভিডিঅ' সম্পূৰ্ণকৈ নাচালে, প্ৰশ্ন উত্তৰ কেৱল লিখি ৰাখিলে তোমালোকে নাভাবিবা যে তোমালোকে বহুত শিকিলা। তোমালোকে প্ৰথমতে বুজিবা, নিজাকৈ কথাবিলাক অলপ জুকিয়াই চাবা আৰু পাৰিলে তেনেধৰণৰ পৰ্বত আৰোহণ কৰা বা তেনেকুৱা ধৰণৰ ভ্ৰমণ কাহিনী, ট্ৰেকিঙত যোৱা তেনেকুৱা ধৰণৰ কাহিনীবিলাক অকণমান পঢ়িবা। তেতিয়াহ'লে তোমালোকে অনুভৱ কৰিব পাৰিবা পৰ্বতাৰোহণৰ যি ৰোমাঞ্চকৰ যি যাত্ৰা, এই যাত্ৰাই কি কি শিক্ষা দিয়ে মানুহক। প্ৰণয় বৰদলৈয়ে পাঠটিৰ যোগেদি তেওঁৰ
এভাৰেষ্ট জয় কৰিবলৈ যোৱাৰ যিটো এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তৰ মুখামুখি হ'ল, এই মুহূৰ্তৰ কথা 10 ছেকেণ্ডতে তেওঁলোকৰ জীৱনৰ যিমানখিনি আশা আকাংক্ষা সপোন সেই সকলোবিলাক ভাঙি চুৰমাৰ কৰি পেলালে। এই কথাখিনি তেওঁ পাত্ৰীত বৰ্ণনা কৰিছে খুব সুন্দৰকৈ। তোমালোকেও ভালদৰে বুজা। ভৱিষ্যতে কেতিয়াবা তোমালোকেও হয়তো এনেধৰণৰ পৰ্বত আৰোহণ কৰিবলৈ যাবা আৰু তেনেধৰণৰ ৰোমাঞ্চকৰ মুহূৰ্তবিলাক তোমালোকেও কি কৰিবা, উপলব্ধি কৰিবা। আৰু তোমালোকে প্ৰশ্ন উত্তৰসমূহ তোমালোকে, মই বেলেগকৈ PDF ফাইল নিদিওঁ, তোমালোকে আপত্তি একদম নকৰিবা। আৰু তোমালোকে কি কৰিবা, এই পেজবিলাক মই যেনেকৈ দিছোঁ তোমালোকে তাকে তোমালোকে কি কৰিবা, প'ষ্ট কৰিবা। প'ষ্ট কৰি পেলাই তোমালোকে প্ৰশ্ন উত্তৰসমূহ লিখিবা। আশা কৰিছোঁ তোমালোকে পাঠটি ভালকৈ বুজি পাইছা। তেতিয়াহ'লে আজিলৈ আহোঁ, পিছত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আৰু তোমালোকে ভিডিঅ'টি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।